বিজেপিৰ হাতত নিৰ্বাচন জয় কৰিবৰ কাৰণে আৰু বেলেগ বিকল্পৰ বাট নাই। ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই, কাৰণ জানে যে অসমৰ সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে আৰু আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছো। এই সময়ত সেইকাৰণে এই ভোট চুৰি কৰাৰ যি ঘটনা, এই ঘটনা আগতেই আমি অসমৰ্থিত সূত্ৰত আমি গম পাইছিলো। আগতে 31টা লক্ষ্য কৰি লৈছে য'ত ভোট কাটিব, নামবোৰ মোৰ লগতে আছে। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ দলৰ যি সভা আছে। সেইকাৰণে এই কথাটো যদি মিছা হয়, তেওঁলোকে ভিডিঅ' যিটো হৈছে, ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে, সেইটো পাব্লিক কৰি দিয়ক। সেইটো পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? আগতে 31টা সমষ্টিত ভোট তেওঁলোকৰ কটাৰ লক্ষ্য আছিলে, তালিকাসহ আছে মোৰ লগত, মই তালিকাখন দি দিব পাৰোঁ। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে, সংখ্যাও নিৰ্ধাৰণ কৰি দিছিলে। সেই সময়ত আছে 10,000, ন্যূনতম 10,000, সেই 31টা। হয়তো এতিয়া সেই 60টালৈ যেতিয়া এক্সটেণ্ড কৰিছে, তেতিয়া 500 পৰা 10,000। গতিকে এইটো তেওঁলোকৰ অন্তৰ্নিহিত লক্ষ্য। আৰু এটা হাউচ নাম্বাৰত বেলেগৰ পৰা, বাহিৰৰ পৰা মানুহ আহি 20 গৰাকী 30 গৰাকী মানুহৰ নাম সোমোৱা কথাটো গুৱাহাটীতে প্ৰমাণ হৈ গৈছে। এটা হাউচ নাম্বাৰ 4 গৰাকী তেওঁলোকৰ সদস্য আছে, ভোটাৰ আছে, আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা বহিৰাগত একে হাউচ নাম্বাৰত 22 গৰাকী 40 গৰাকী ভোটাৰ নাম ওলাইছে যাদৱ উপাধি। এইটোতো প্ৰমাণেই হৈ গ'ল। গতিকে যিটো কাম, বেআইনী কাম দিলীপ শইকীয়াই কৰিছে, তেওঁক তাৎক্ষণিকভাৱে তেওঁক কৰায়ত্ব কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছো। আৰু এইটো যদি তেওঁলোকে যিটো কথা কৈ আছে, তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? আৰু তেওঁলোকৰ এইবাৰ একমাত্ৰ লক্ষ্য ভোট চুৰি কৰি নিৰ্বাচন পাৰ হোৱা, এইটোৱে তেওঁলোকৰ মূল লক্ষ্য। নহ'লে অন্যথা এইবাৰ তেওঁলোকে 26ৰ নিৰ্বাচনত অতি ভয়াৱহভাৱে তেওঁলোকে পৰাজিত হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো চলাই আছে, মানে যিটো চিণ্ডিকেট ৰাজ চলাই আছে, নিজৰ পৰিয়ালক ধনী কৰাৰ যিটো কাৰবাৰ চলাই আছো, এইবাৰ বন্ধ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণে শেষ ৰাস্তা, শেষ উপায় তেওঁলোকৰ ভোট চুৰি তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ